যেতিয়ালৈকে ৰাজ্যত নিবনুৱা থাকিব তেতিয়ালৈকে স্তব্ধ নহয় নিযুক্তি প্ৰক্ৰিয়া। আজি বঙাইগাঁও আৰু বজালিত উন্নয়নৰ বাৰ্তা বিলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব। 1 লাখ নিযুক্তি সম্পন্ন হোৱাৰ পাছতো ৩৫,০০০ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ হৈছে আৰু এই ধাৰা অব্যাহত থাকিব বুলি বঙাইগাঁৱত ঘোষণা মুখ্যমন্ত্ৰীৰ। ৯৭,০০০ চাকৰি হৈ গ'ল আৰু ৩,০০০ চাকৰি দিলেই মোৰ দায়িত্ব শেষ হয়। কিন্তু মই সিদ্ধান্ত লৈছো যে যেতিয়ালৈকে অসমত নিবনুৱা যুৱক যুৱতী থাকিব আমাৰ দায়িত্ব কেতিয়াও শেষ হ'ব নোৱাৰে। আৰু সেই কাৰণে এই 1 লাখ চাকৰি সম্পূৰ্ণ হোৱাৰ লগে লগে আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন আমি মুকলি কৰি দিছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। ইফালে বঙাইগাঁও আৰু বজালিৰ দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীয়ে প্ৰায় ৩০০ কোটি টকাৰ প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰে। বঙাইগাঁৱত এয়া তৃতীয় বিকাশ উৎসৱ বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে বঙাইগাঁৱত ইতিমধ্যে ৭৭০ কোটি টকাৰ প্ৰথম পৰ্যায়ত, দ্বিতীয় বিকাশ উৎসৱত ৫৫৫ কোটি টকা আৰু এইবাৰ তৃতীয় বিকাশ উৎসৱত ১৫০ কোটি টকাৰ নতুন বিকাশ প্ৰকল্প ঘোষণা কৰা হৈছে। বঙাইগাঁৱত এটা সুন্দৰ টাউন হল, ১০০০ মানুহ বহিব পৰাকৈ, তুলুঙীয়াৰ মডেল কলেজৰ আৰু বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, নতুন BEd কলেজকে আদি কৰি প্ৰায় ১৫০ কোটি টকাতকৈ অধিক নতুন আঁচনি আজি আমি ইয়াতে আধাৰশিলা বা শুভ উদ্বোধন কৰিছোঁ। মই বিশ্বাস কৰোঁ যে বঙাইগাঁৱত আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত প্ৰথমবাৰ ৭৭০ কোটি টকা, দ্বিতীয়বাৰ ৫৫৫ কোটি টকা আৰু এইবাৰো প্ৰায় ১৫০ কোটি টকাতকৈ অধিক আঁচনি আমি হাতত লৈছোঁ আৰু প্ৰতিটো আঁচনি আজি ৰাইজে দেখা পাইছে যে হাতে কামে ইয়াৰ কাম আগবাঢ়িছে। আনহাতে বজালিৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবেও ১৪৮ কোটি টকাৰ প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰীৰ। অহা ১৫ মাৰ্চলৈকে বিকাশৰ এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে ক'লে সমগ্ৰ ৰাজ্যই আৰু ২৩,০০০ কোটিৰ নতুন বিকাশৰ প্ৰকল্প লাভ কৰিব। ২৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই বিকাশ যাত্ৰা ১৫ মাৰ্চলৈকে চলিব। সমগ্ৰ অসমতে ২৩,০০০ কোটি টকাৰ ৰাজ্য চৰকাৰে হাতত লোৱা আঁচনিৰ শুভ উদ্বোধন বা আধাৰশিলা হ'ব। ইতিমধ্যে বজালিত ভট্টদেৱ বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও নতুন কাম হাতত লোৱা হৈছে। কামবিলাক খুব ধুনীয়াকৈ আগবাঢ়িছে। মই ভাবোঁ যে এই গোটেই আঁচনিবিলাকৰ ৰূপায়ণ সম্পূৰ্ণ হ'লে নৱগঠিত বজালি জিলাই এটা নতুন ৰূপ পাব। ইফালে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহলৈ চৰকাৰে আগবঢ়োৱা বিভিন্ন সা সুবিধাৰ কথাও প্ৰতিখন বৈঠকতেই ৰাইজক অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে। এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব। ৰেচন কাৰ্ড থকা মানে আমি বিনামূল্যৰ চাউল পালোঁ। যদি ৰেচন কাৰ্ড আছে তাত উজ্বলা গেছো থাকিব। তাৰমানে বজাৰতকৈ ৩০০ টকা কম দামত আমি গেছৰ চিলিণ্ডাৰ পালোঁ। আৰু যদি ৰেচন কাৰ্ড আছে, চাউল পালোঁ, গেছ পালোঁ, লগত আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম ৫ লাখ টকা বছৰি বিনামূলীয়া চিকিৎসাও পালোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।